জামুগুৰিঘাটৰ ধলাইবিলৰ বৰবতাত নৃশংস ঘটনা সংঘটিত হৈছে। এক হত্যাকাণ্ড সংঘটিত হৈছে। চোকা অস্ত্ৰৰ আক্ৰমণ কৰি এজন লোকক হত্যা কৰা হৈছে। বাম বাহাদুৰ পাছকুটাক এই লোকজনক হত্যা কৰা হৈছে। ৰাজু কেৰকাটা নামৰ যুৱকজনে হত্যা কৰে লোকজনক। জাবৰ পেলোৱা কেন্দ্ৰ কৰি দুয়োৰে মাজত হৈছিল সংঘাত। হত্যাকাৰী ৰাজু কেৰকাটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্তৰ বাবে ঘটনাস্থলীলৈ হত্যাকাৰীক অনাৰ সময়তে উত্তেজনাৰ সৃষ্টি হয়। এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। জাবৰ পেলোৱা কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়া হৈছিল আৰু সেই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জামুগুৰিঘাটৰ ধলাইবিলৰ বৰমতা নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছে এজন লোকক। বাম বাহাদুৰ পাছকুটাক নামৰ লোকজনক হত্যা কৰা হৈছে। ৰাজু কেৰকেটা নামৰ যুৱকজনে হত্যা কৰে লোকজনক। জাবৰ পেলোৱা কেন্দ্ৰ কৰি দুয়োৰে মাজত তীব্ৰ সংঘাত হয়। হত্যাকাৰী ৰাজু কেৰকেটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্তৰ বাবে ঘটনাস্থলীলৈ হত্যাকাৰীক অনাৰ সময়তে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। তাৰ মানে সিহঁতৰ কাজিয়াটো মানে দিনৰ পৰাই লাগি আছিলে বোলে অলপ চলপ, কিন্তু কাজিয়াটো লাগিল বুলিয়ে যে ৰাতি আহি পেলাই মানুহজন কামৰ পৰা আহি পেলাই তেনেকৈ ঘপককৈ দা লৈ শুই থকা মানুহটোৰ ঘৰত সোমাই পেলাই তেনেকৈ দা লৈ ঘপিয়াই পেলাই মানুহজনক যে হত্যা কৰিব সেইটোতো কোনো ভবাই নাই। এইটো আচানক এইটো কৰিছে। এইটো এতিয়া আপোনালোকৰ যোগেদি প্ৰশাসনে এতিয়া এইটো ভাল উচিত ব্যৱস্থাত ল'ব লাগে। আৰু কিহৰ কাৰণে সূত্ৰপাত ঘটিছিল সেইটো একো নহয়। বিশেষকৈ মানে এই ৰাস্তাত মানে অকল মানে যিটো মানুহ খোজকঢ়া ৰাস্তাটো গাঁত হৈ আছিলে, গাঁত হৈ থকাৰ কাৰণে তেওঁ মানে কি বুঢ়া মানুহজনে কি কৰিলে, বম বাহাদুৰজনে মানে ঝাৰু মাৰি পেলাই জাবৰবিলাক নি পেলাই গাঁতটোত পেলাই দিলে। সেই গাঁতটো আছিলে তেওঁৰ ঘৰৰ সন্মুখত। মানুহজনে ক'লে যে তই ঝাৰু মাৰি পেলাই ইয়াত কিয় পেলাইছ? সেই মানে মেইন কাৰণটো হ'ল সেইটোৱেই। সিমানতে দিনটোৰ লগত ঘৈণীয়েকৰ লগত লাগিল। সন্ধিয়া মানুহজন যোনজনে মাৰিলে তেওঁ ক'ৰবাত কামত গৈছিলে, কামৰ পৰা অহাৰ পিছত বাছ লগে লগে মানে ঘৈণীয়েকে চাগে উচুটাই দিলে। ভিতৰত মানুহজন শুই আছিলে বম বাহাদুৰ। ভিতৰত সোমাই পেলাই প্ৰথমত এনেই বেলেগ মানুহ যোৱা নিচিনাকৈ মানে লাহেকৈ মানে মাতিলে। মাতি পেলাই তেওঁ দৰ্জা খোলাৰ লগে লগে বাছ বাহিৰৰ পৰাই মানে দা দি ঘপিয়াইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।